পিছত এটা গুৰুত্বপূৰ্ণ খবৰ সদ্য সমাপ্ত এডিআৰই পৰীক্ষাক লৈ এবাৰ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এক ডাঙৰ ঘোষণা কৰা হৈছে এডিআৰই পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তত সামাজিক মাধ্যমৰ জৰিয়তে কি ডাঙৰ ঘোষণা কৰিলে জনাব বিচাৰিছো সবিস্তাৰে সদ্য সমাপ্ত এডিআৰই পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে এডিআৰই পৰীক্ষাক লৈ তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকললৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা 8 অক্টোবৰৰ পৰা 22 অক্টোবৰৰ ভিতৰত OMR চিট ডাউনলোড কৰিব পাৰিব পৰীক্ষাৰ্থীসকলে 9 অক্টোবৰৰ পৰা চতুৰ্থ আৰু পঞ্চম দুয়োখন কাকতৰ এনচুৱাৰ কি উপলব্ধ হ'ব পুৱা 6 বজাৰ পৰা সেৱাৰ ৱেবছাইটত উপলব্ধ হ'ব এই এনচুৱাৰ কি প্ৰাৰ্থীসকলৰ উত্তৰ বহি যদি পুনৰীক্ষণ কৰিব বিচাৰে তেনেহলে হেয়াও কৰিব পাৰিব প্ৰাৰ্থীসকলে 9 অক্টোবৰৰ পৰা 18 অক্টোবৰৰ ভিতৰত উত্তৰ বহি পুনৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব পৰীক্ষাৰ্থীসকলে আৰু এই মুহূৰ্তত জনাইছে বিশেষ খবৰটো এডিআৰই পৰীক্ষাক লৈ এবাৰ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এক বৃহৎ ঘোষণা কৰা হৈছে সদ্য সমাপ্ত এডিআৰই পৰীক্ষাৰ তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকললৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা 8 অক্টোবৰৰ পৰা 22 অক্টোবৰৰ ভিতৰত OMR চিট ডাউনলোড কৰিব পাৰিব প্ৰাৰ্থীসকলে লগতে 9 অক্টোবৰৰ পৰা চতুৰ্থ আৰু পঞ্চম দুয়োখন কাকতৰ এনচুৱাৰ কি উপলব্ধ হ'ব সেৱাৰ ৱেবছাইটত পুৱা 6 বজাৰ পৰা সেৱাৰ ৱেবছাইটত উপলব্ধ হ'ব এই এনচুৱাৰ কি আৰু 9 অক্টোবৰৰ পৰা পুৱা 6 বজাৰ পৰা সেৱাৰ ৱেবছাইটত উপলব্ধ হ'ব এই এনচুৱাৰ কি আৰু এই এনচুৱাৰ কি ডাউনলোড কৰিব পাৰিব লগতে উত্তৰ বহিও পুনৰীক্ষণ কৰিব পাৰিব পৰীক্ষাৰ্থীসকলে কিন্তু এই উত্তৰ বহি পুনৰীক্ষণৰ বাবে 9 অক্টোবৰৰ পৰা 18 অক্টোবৰৰ ভিতৰত উত্তৰ বহি পুনৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব যিসকল পৰীক্ষাৰ্থীয়ে তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু এডিআৰই পৰীক্ষাক লৈ এবাৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা কৰা হৈছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ফেচবুক আৰু টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে এই বৃহৎ ঘোষণা কৰিছে এডিআৰ পৰীক্ষাক লৈ